আকাশী গংগা ৰঘুনাথ চহৰীয়া কেন পুলিচে ধৰি লৈ গৈছে কি তেখেতক পুলিচ ইমান এটা ডাঙৰ ঘটনা ঘটি যোৱাৰ পিছত তই মানে যা যা গাড়ী উলিয়াব ক যা ষ্টুপিড মানে কবিতাটো মই লিখা হয় কিন্তু ইয়াত তোমাৰ নামটো কেনেকৈ আহিল মই মানে তোমাক বুজাবলৈ সৰি একেবাৰে বেয়া নেপাবা দেই আচলতে তুষাৰ আৰু ৰাকেশে মিলি তোমাক ভয় খুৱাবলৈ বাজি লগাইছিলে সেইকাৰণে এই কবিতাটো তোমাৰ পৰা নি মোক দিছিলে আৰু ওপৰত মোৰ নামটো এড কৰি দিছিলে কি কিন্তু কিয় মিনিষ্টাৰ বোলে এৰি দিবলৈ কৈছে ৰঘুনাথ চহৰীয়া যদি মুকলি হৈ গ'ল তেতিয়াহ'লে আমি সাৱধান হ'বৰ হৈ গ'ল বেদান্ত আমি বনৰ সিংহক পিঞ্জৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিলোঁ পিঞ্জৰাৰ পৰা ওলাই চিধাই আমাকে আক্ৰমণ কৰিব সেইটো কথাক লৈতো মোৰ ভয় লাগি আছে মা এতিয়া কিবা চাল খালে একো হিচাপ নাই ই ডি এছ পিডাল এডালে কি কৰি আছিলো টকা খোৱা এনেই পুহি ৰাখিছিলোঁ নেকি এক্সকিউজ মি কাক পুহি ৰখাৰ কথা কৈছে আপুনি মোক নে মোক অকাত আছে মোক পুহি ৰখাৰ আছে ছাৰ 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 আপুনি কথাটো ভুল বুজিছে আপোনাৰ কথা নাই কোৱাটো আমি তহঁতৰ কাৰণে মই ছাছপেঞ্চ হ'ব লগা হ'ল মই কিন্তু তহঁতক ক্ষমা নকৰোঁ কৈছোঁ দেই ভালত ভাল কিন্তু বেয়াত একেবাৰে জমকালো ইউনিফৰ্ম নথকা পুলিচৰ ধমকি আৰু বতাহত তৰোৱাল ঘূৰোৱা একেটা কথা সকলো ফুটুকাৰ ফেন মই ফুটুকাৰ ফেন নহয়নো কি হা এতিয়া তোক ভয় কৰি চলিব লগা একো নাই যাব পাৰো এতিয়া যাব পাৰো নাই ইহঁতক আজি ক'ত গ'ল জানো ছাৰ ছাৰ অ' ছাৰ চাচোন আছেনে তাৰ কি গতি নাই দেখোন গ'লেই নেকি অ' ছাৰ আই লাভ ইউ ডাৰ্লিং আছে জীয়াই আছে এই যা এই আৱৰ্জনাবিলাকক ঘৰৰ বাহিৰ কৰি থোৱা যা প্ৰকাণ্ড মানুহটো পূৰ্বে আই ডোন্ট লাইক ইউ উঠিছে চবা খাব আৰু হাতীটোৰ সকলো উঠিছে মোক মোৰ মানুহজনী ৰঘুনাথ চহৰীয়া তোৰ লগত এতিয়া কোৰ্টত দেখা হ'ল সৰি মোৰ দেৰি হৈ গ'ল আচলতে ইমান দেৰি হ'ব বুলি মই ভবাই নাছিলোঁ জানানে তুই যদি এনেকুৱাই হৈ থাকে মিছামিছিকৈ মোৰ লগত কেইদিনমান থাকিম বুলি আহিছিলি কিয় গুৱাহাটীতে তই নিজৰ ইচ্ছামতে থাকিব পাৰিলিহেঁতেন এনেই মোক ভালৰি লগাবলৈ নাহিলেও হ'লহেঁতেন আইতা মই চিৰিয়াছ কথা এটা পাতিবলৈ গৈছিলোঁ আচ্ছা শুনা মানে মই যিজন মানুহৰ কেছটো লৈছিলোঁ তেখেতক পুলিচে এৰেষ্ট কৰিছে ফ্ৰড কৰা বুলি কেছ দিছিল তেখেতৰ ওপৰত গুচৰি পক্ষই এতিয়া পিছে এতিয়া কি আৰু এৰি দিছে মিনিষ্টাৰ গৈছিল থানা ভিজিট কৰিবলৈ তেওঁক দেখা পাই এৰি দিবলৈ কৈছে তেনেকৈ পাৰে নেকি পাৰে আজিকালি পাৱাৰ থাকিলে সব কৰিব পাৰে ঠিক আছে আনে যদি সব কৰিব পাৰে ময়ো কিন্তু কম নহয় তোমাক কোনে কম বুলি কৈছে তুমিতো জেমছ বন্ড সেইটো আকৌ কোন সেইটো হয় তুমিনো আৰু কেনেকৈ চিনি পাবা চিনি নাপাওঁ বাৰু
কিন্তু তই যদি চিনাকি কৰাই দিয় তেতিয়াহ'লে চিনি পাম। কাক? জেমছ বনক? নহয়, এইজনী। আইতা? তেনেকুৱা পুলিচৰ চাকৰি যাবই লাগে। এইটো শাস্তি কমহে হৈছে। আৰু ডাঙৰ মেমহঁতৰ কি হ'ব লাগে? মই জনাতো তেখেতসকলেও বহুত অন্যায় কৰিছে, মানে আপুনিয়ে কৈছিলে। কেৱল মা আৰু ভাইটিয়ে নহয়, ময়ো আছোঁ। ময়ো শাস্তি পাব লাগে। ধনী হোৱাৰ লালসাত মানুহৰ বিশ্বাসক হত্যা কৰিছিলোঁ। সেইকাৰণে আজি মোৰ এই অৱস্থা। কিন্তু তেতিয়ালৈকে মোৰ মনত মই শান্তি নাপাম যেতিয়ালৈকে আৰাধ্যাহঁতক তেওঁলোকৰ সম্পত্তি ঘূৰাই দিব নোৱাৰোঁ। ভগৱানৰ বিচাৰ দেৰি হ'ব পাৰে, কিন্তু বিমুখ নকৰে কাকো। মোৰ মা দেউতাক কাৰ এক্সিডেণ্টত ঢুকোৱাৰ পাছত তুমি যিদৰে মোক আৱৰি ৰাখিছা, আজিলৈকে মই মা দেউতাৰ অভাৱ অনুভৱ কৰা নাই কোনোদিন। আইতা, মোৰ পৃথিৱীখন মই তোমাতে বিলীন কৰি দিছোঁ। আজিলৈকে তোমাৰ কোনো কথাই মই নমনাকৈ থকা নাই। বুজি পাওঁ তুমি যে মোৰ বিয়াখন পতাক লৈ চিন্তা কৰি থাকা। তেনেহ'লে মইতো তোমাক কোৱা নাই যে মই বিয়াখন নাপাতো, কিন্তু কি? মোক দুদিনমান সময় দিয়াচোন। ঠিক আছে, দিলোঁ সময়। এই ছোৱালীজনী কিন্তু মোৰ পচন্দ হৈছে, তাইক জনাই দিবি। অকল জনাই দিলে নহ'ব, এদিন ইয়ালে লৈ আহিবি, বুজিছ? আইতা, আইতা শুনাচোন। হ'ব, তই ফ্ৰেছ হৈ ল, মই ভাত বাঢ়োগে। তোমাক কেনেকৈ বুজাওঁ যে আৰাধ্যাক মই কোনোদিনে ক'বই নোৱাৰিলোঁ। তাইক নিজৰ কৰাৰ হেঁপাহ এটা মনৰ মাজতে গোপনে ৰুই থৈছিলোঁ, কোনোদিনে বুজাবই নোৱাৰিলোঁ। তাইৰ প্ৰতি মোৰ হৃদয়ত কিমান যে আছে ভাল পোৱা। মই ভাবিছিলোঁৱেই তোমালোকে তেনেকুৱাই কিবা এটা কৰিবা। মইতো প্ৰথমে নিৰাশে হৈছিলোঁ। মিনিষ্টাৰজনক ফোন কৰোঁতে মিনিষ্টাৰৰ পিয়ে ফোনটো ৰিচিভ কৰি মিনিষ্টাৰ বিজি থকা বুলি কৈছিল। ভাবিছিলোঁ মিনিষ্টাৰে বাহানা বনাই মিছা কথা ক'বলৈ লৈছে। ৰাজখোৱাই ভালদৰে জানে মোক ইগন'ৰ কৰা মানে তাৰ ৰাজনীতিক কেৰিয়াৰ শেষ কৰা। এতিয়া আপুনি মুকলি হৈ আহিল যেতিয়া আমি কেছটোত গুৰুত্ব দিয়াটো বেছি ভাল হ'ব নেকি? কেছটো কেনেকৈ প্ৰেজেণ্ট কৰিব বিচাৰিছে, মই উকিলজনৰ লগত এবাৰ কথা পাতিব বিচাৰোঁ। ভাল কথা কৈছে আৰাধ্যা, উকিলজনেও সেইটোৱেই বিচাৰে। কেতিয়া লগ ধৰিবা কোৱা? আজিয়ে। বহুদিন হ'ল দেউতাক ফোন কৰাই হোৱা নাই। খবৰ এটাকে লওঁ, অকলে অকলে বা মানুহজনে কি কৰিছে। You don't have sufficient balance to make calls. Please recharge. দেউতাৰ বাৰু কেনেকৈ খবৰ লওঁ?
এইখিনিৰে বাৰু মোবাইলটো ৰিচাৰ্জ কৰি ল'ম কিন্তু পিছলৈ কি হ'ব এইখিনি টকা শেষ হোৱাৰ পাছত মোৰতো এটকাও জমা নাথাকিব মাহঁতক ক'লে মাহঁতে দিব কিন্তু তাৰ পাছত মই মাহঁতৰ মতে চলিব নালাগিব জানো নাই নাই নম্ৰতা তই এতিয়াৰ পৰা এনেকৈ ঘৰতে বহি থাকি আৰামত খাই বৈ থাকিলে নহ'ব তই কিবা এটা কৰিবই লাগিব ইনকামৰ ৰাস্তা বিচাৰিবই লাগিব নম্ৰতা বিচাৰিবই লাগিব এতিয়া কচোন তাই ফোন কৰিছিলে হয়নে হয়নে নহয় ক নাতি বোৱাৰীয়ে ফোন কৰিলে তাৰ মানে তোৰ এনেকুৱা হয় ঠিক আছে তেনেহ'লে তাই ফোন কৰিলে যদি তই মোক এনেকৈ আৰামত খুৱাই বুৱাই ৰাখ মইতো বিচাৰিম তাই তোক দিনে ৰাতিয়ে ফোন কৰক আকাশী গংগা আকাশী গংগা ওহো বলা বলা আহিছো নহয় এৰি দেচোন বহা বাপৰে চোৱা চব ৰেডি কৰি থৈছো এতিয়া আৰামছে তুমি খাব লাগে কি হ'ল তই মোক সঁচা কথাটো কবিনে কি 1 ঘণ্টামানৰ পৰা মই তোক লক্ষ্য কৰি আছো তোৰ মনটো কিন্তু তোৰ লগত নাই ক'ত ঘূৰি ফুৰিছে তইহে জান কি যে কৈ থাকা নহয় আইতা তই মোক বুঢ়ী হোৱা বুলি ভাবিছ নেকি দেহাটোহে বুঢ়ী হ'ব পাৰে মনটো কিন্তু এতিয়াও গাভৰু হৈ আছে মই ঠিকেই বুজি পাওঁ কেতিয়া কি অনুভৱ হলে উখল মাখল লাগি যায় হ'ব তোমাৰ এই উখল মাখল পৰিৱেশৰ কথা থোৱা খোৱা আচ্ছা শুনাচোন প্ৰেছাৰৰ ঔষধটো লৈ আছানে সেইবোৰ বাদ দে তই ব আইতা ব আচ্ছা ঠিক আছে কোৱা কি হ'ল এতিয়া কচোন তাই ফোন কৰিছিলে হয়নে হয়নে নহয় ক নাতি বোৱাৰীয়ে ফোন কৰিলে তাৰ মানে তোৰ এনেকুৱা হয় ঠিক আছে তেনেহ'লে তাই ফোন কৰিলে যদি তই মোক এনেকৈ আৰামত খুৱাই বুৱাই ৰাখ মইতো বিচাৰিম তাই তোক দিনে ৰাতিয়ে ফোন কৰক মিছা কলো নেকি হ'ব তুমি এতিয়া অলিক কল্পনাৰ সাগৰত ডুব মাৰি থাকিব নালাগে বাস্তৱৰ তিতা কেঁহাবোৰে খাই লোৱাচোন তাৰ মানে চাহত চেনি দিয়া নাই এনে লাল চাহ বনাইছ তাতে আৰু চেনি দিয়া নাই নাখাওঁ মই ঠিক আছে খাম শুনটো খোৱা মোৰ চাৰ্টিফিকেটবোৰ ইয়াতো নাই ক'ত আছে বাৰু সকলোতো দেউতাৰ ঘৰত আছে ফোন এটা কৰি সোধো নেকি নালাগে ফোন কৰিব নিশ্চয় কিবা নহয় কিবা অসুবিধা হ'ব লাগিব নহ'লে সময় দি সময়ত নহা মানুহ সি নহয় তাৰমানে তুমি নৈতিকক আগৰ পৰাই চিনি পোৱা কলেজত একেলগে পঢ়িছিলোঁ বহু দিন হ'ল আৰু মানুহক চেঞ্জ হ'বলৈ 1 মিনিট সময় লাগে তুমিতো লগ পোৱা বহু বছৰে হ'ল আকাশী গংগা আকাশী গংগা ইমান সময়তো আহি পাব লাগিছিল ফোন এটা কৰি সোধো নেকি নালাগে ফোন কৰিব নিশ্চয় কিবা নহয় কিবা অসুবিধা হ'ব লাগিব নহ'লে সময় দি সময়ত নহা মানুহ সি নহয় তাৰমানে তুমি নৈতিকক আগৰ পৰাই চিনি পোৱা কলেজত একেলগে পঢ়িছিলোঁ বহু দিন হ'ল আৰু মানুহক চেঞ্জ হ'বলৈ 1 মিনিট সময় লাগে তুমিতো লগ পোৱা বহু বছৰে হ'ল
আচল বস্তুখিনি পাহৰিয়ে গৈছিলোঁ নৈতিক তই এনেকৈ নাৰ্ভাছ হ'লে নহ'ব কনফিডেণ্ট আন কনফিডেন্স হৈ থাক নৈতিক অৰাধ্যা তোমালোকে যিমান পাৰি সোনকালে সেইটো ঘৰত সোমালেহে মোৰ মনটোৱে শান্তি পাব নহ'লে মই কৰা ভুলবোৰৰ কেতিয়াও প্ৰায়শ্চিত্ত নহ'ব সেইবোৰ সময়ৰ খেল বুলি ধৰি লৈছোঁ Sorry. I'm late. একো নাই আহা তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী